নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি মন্ত্ৰী অশোক সিংঘালে ব্যৱহাৰ কৰা অপশব্দৰ বিৰুদ্ধে কৰি যোৰহাট জিলা কংগ্ৰেছ কমিটিৰ প্ৰতিবাদ নিউজৰ ৰিপৰ্ট আজি আমি আপোনালোকে সকলোৱে জানে যে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই কংগ্ৰেছ দলক জন্তু বুলি অভিহিত কৰিছে। ইয়াৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আজি অসমৰ সকলো স্থানতে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰা হৈছে। অশোক সিংঘাল ডাঙৰীয়াই কংগ্ৰেছ দলক জন্তু কোৱাৰ লগে লগে ইয়াৰ লগতে আমাৰ যিসকল কংগ্ৰেছৰ সেনানী আছিলে, স্বাধীনতা সংগ্ৰামী আছিলে, যিসকল শ্বহীদ হৈছিলে, গোটেইখিনি আজি ইয়াত এই জন্তুলৈ পৰ্যবেক্ষিত তেখেতে কৰিলে। গতিকে তেখেতে এনেকুৱা ধৰণৰ এক শব্দ ব্যৱহাৰ কৰিছে যিটো ভদ্ৰ সমাজত কেতিয়াও গ্ৰহণযোগ্য কোনো কাৰণত নহয়। গতিকে আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ তেখেতে অনতি পলমে নিজৰ ভুল তেখেতে স্বীকাৰ কৰক, নিজৰ দুখৰ বাবে তেখেতে ক্ষমা বিচাৰক। কাৰণ আজি মুক্ত আকাশৰ তলত আমি আছোঁ। এই মুক্ত আকাশৰ তললৈ আপোনালোকে সকলোৱে জানে যে আমাৰ স্বাধীনতা সংগ্ৰামীসকলে মহাত্মা গান্ধীৰ নেতৃত্বত আজি আমি দেশ স্বাধীন কৰিবলৈ আমি সক্ষম হৈছিলোঁ আৰু এই স্বাধীন দেশৰ তলত আজি আমি থাকি স্বাধীন দেশৰ পতাকাৰ তলত থাকি বিভিন্ন দলে বিভিন্ন সময়ত তেওঁলোকে চৰকাৰ গঠন কৰি ৰাইজক সেৱা কৰি আহিছে। কিন্তু ৰাইজক সেৱা কৰিবলৈ দিয়াৰ যি অধিকাৰ জনতাই দিছে তাৰ অৰ্থ এইটো নহয় যে কোনোবা দলক এনেকুৱা ধৰণৰ এক প্ৰত্যুক্তিৰে ইয়াত সম্বোধন কৰিব বা ক'ব, তাৰ এইটো উদ্দেশ্য নহয়। ইয়াৰ বাবে তেখেতে অনতি পলমে ক্ষমা খোজাৰ আমি দাবী জনাইছোঁ। ধন্যবাদ।